সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 4 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। ৰাত্ৰি 1:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ। ৰাত্ৰি 10:48 চলি থাকিব। আজি যোগ হৈছে হৰ্ষণ যোগ। ৰাত্ৰি 10:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:48 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি। ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্য গণ, গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব। অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:11 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি হ'ব শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:33 পৰা 4:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:53 পৰা 9:50। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত। গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগতে ক'ৰবাত যাত্ৰা কৰিব লাগিব, কিন্তু দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ স্বাস্থ্যত দুৰ্বল যেন অনুভৱ কৰিব পাৰে। গতিকে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অতি সোনকালে ক'ৰবাত ধন ইনভেষ্ট কৰিবলৈ মন যাব আৰু খৰচো এওঁলোকে আজি অতি সোনকালে কৰা দেখা যাব। আজি কিন্তু হাঁহি ধেমালি ফূৰ্তি কৰি দিনটোত সকলোৰে মন জয় কৰাও দেখা যাব। গতিকে আপোনাৰ ব্যক্তিত্বই আনক আপোনাৰ পিনে আকৰ্ষিত কৰি তোলা দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰাও খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে। আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰি নিজৰ মতেহে চলা দেখা যাব। আনে জোৰ কৰি এওঁলোকক কোনো ধৰণৰ কাম কৰাব নোৱাৰে। যেতিয়ালৈকে এওঁলোকে নিজে নাভাবে তেতিয়ালৈকে একো কামেই নকৰা দেখা যাব। আজি আপোনাৰ প্ৰিয়জনৰ হয়তো স্বাস্থ্যত সৰু সুৰা পৰিৱৰ্তন আহিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ হয়তো কিবা সেৱা শুশ্ৰূষাও কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম, পঢ়াত আজি ইচ্ছা কমিব। যিটো কাৰণত যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়াতকৈ বেলেগ দিশতহে আগবাঢ়ি যোৱা দেখা যাব।
লগতে আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ ধুনীয়া দেখাব পাৰি, সেই চিন্তা চৰ্চাবোৰ এওঁলোকে আজি কৰি থাকিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। বিশেষকৈ আজি হয়তো কোনোবা অতিথি আলহীয়ে আপোনাক কিবা শুভ খবৰ দিব পাৰে। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হ'ব। লগতে কঠিন কাম কৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি আশা কৰা মতে ফলাফলবোৰ লাভ কৰা দেখা যাব। অকণমান অৱশ্যে দিনটোত কঠিন কাম আপুনি কৰিব লাগিব। ইচ্ছা শক্তিও বাঢ়িব। যিকোনো কাম এবাৰ যেতিয়া কৰে সেইটোক সম্পূৰ্ণ নোহোৱালৈকে এওঁলোকে নিৰন্তৰ চেষ্টা কৰি থকাও দেখা যাব। আজি কোনোবাই হয়তো ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে, আনক ধন দিবলগীয়াও হ'ব পাৰে। কিন্তু ধন হঠাৎ আপোনাৰ হাতলৈ আগমনো হ'ব, হঠাৎ কিছু ধন আপোনাৰ হাতৰ পৰা খৰচ হোৱাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত যদি পৰিয়ালত কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যত আজি কিছু দুৰ্বলতা আহিব পাৰে। বাকী কিন্তু উপহাৰৰ আদান প্ৰদান হোৱাও আজি দিনটোত দেখা যাব। আনক উপকাৰ কৰি আজি মানসিক শান্তি আপুনি লাভ কৰিব। গতিকে সামাজিক কাম কৰি আনৰ উপকাৰ কৰি মানসিকভাৱে শান্তি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও জীৱনসংগীৰ সৈতে হয়তো কিবা ভৱিষ্যতৰ পৰিকল্পনা কৰাও এওঁলোকক দেখা যাব। কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি এওঁলোকে দিনটোত কৰা দেখা যাব। কথা বতৰা অকণমান কমকৈ কোৱাও দেখা যাব, কাৰণ বেছি কথা ক'বলৈ আজি আপোনাৰ সিমান মন নাথাকিব। আজি কিন্তু নতুন পথ, নতুন কিবা কামৰ শুভাৰম্ভ হ'ব পাৰে, নতুবা নতুন কিবা পথৰ আপুনি সন্ধানো লাভ কৰিব পাৰে। আজি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব, কাৰণ লেতেৰা কাম কৰিবলৈ আপোনাৰ একেবাৰে মন নাথাকিব। আজি মনত নতুনকৈ উদ্যমতা বাঢ়িব। বিগত দিনত যদিও সিমান মনোবল আপোনাৰ নাছিল, নতুবা অকণমান কমি আছিল, আজি কিন্তু নতুনকৈ মনোবল বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে দিনটোত আজি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত কৰা দেখা যাব। লগতে খেলা ধূলা কৰিবলৈ আপোনাৰ মন যাব। শাৰীৰিকভাৱেও আপুনি সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। ধন প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। আজি আনক সহায় কৰি আপুনি ভাল পাব, কাৰণ আনক সহায় কৰিবলৈ আজি মন যাব। নিজতকৈ অন্য ব্যক্তিক প্ৰাধান্যতা দিয়াও দিনটোত দেখা যাব। মানসিক শান্তিও লাভ কৰিব। লগতে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক হয়তো কিবা ভাল খবৰ দিব পাৰে। আপোনাকেই হওক, আপোনাৰ পৰিয়ালতে হওক, কিবা ভাল খবৰ আজি দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে প্ৰিয়জনৰ কিবা কামে আপোনাৰ মনত শান্তি দিব। আজি প্ৰিয়জনৰ কিবা ভাল কাম হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কামৰ বোজাও আজি থাকিব। বাহিৰা কামতকৈ এওঁলোকে
ঘৰুৱা কামহে বেছি কৰিব লাগিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুবিধা দিনটোত আপুনি লাভ কৰিব। আজি অৱশ্যে ঘৰত যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে মাজে সময়ে আপোনাক উপদেশ দি থকাও পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়াত আজি হয়তো এলেহুৱা ভাৱ আপোনাৰ বাঢ়িব পাৰে, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যম যদিও বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। নতুনকৈ কোনোবা চিনাকি আনৰ সৈতেও হোৱা দেখা যাব। সেই অতিথি আলহীৰ লগত কোনোবা নতুন ব্যক্তিৰ আগমন হ'ব, যিটো কাৰণত অন্য ব্যক্তিৰ সৈতেও নতুন ব্যক্তিৰ সৈতেও আপোনাৰ চিনাকি বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলবোৰ আপোনালোকে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপুনি আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। নিৰন্তৰ একেটা কামত লাগি থকাও দেখা যাব। অৱশ্যে সৰু সৰু কথাত কোনোবাই হয়তো মতভেদ আপোনাৰ সৈতে কৰিব পাৰে, আপোনাৰ সৈতে মতৰ অমিল আজি কাৰোবাৰ থাকিব। ইয়াৰ বাহিৰে ক'ৰবাত ধন ইনভেষ্ট কৰাটো অত্যন্ত লাভদায়ক হ'ব। আজি ইনভেষ্ট কৰা ধনে অনাগত দিনত আপোনাক নিশ্চয় লাভ দিব। বন্ধু বান্ধৱ নতুবা পৰিয়ালৰ সৈতে আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। মিত্ৰ কুটুম্ব আপোনাৰ আজি বাঢ়িব। ব্যক্তিগত গোপনীয় কথাবোৰ যাতে কাকো নকয় সেই ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব। আনে আপোনাৰ গোপন কথা গম পালে হয়তো সকলোৰে আগত সদৰি কৰিব পাৰে। ঘৰৰ পৰা ক'ৰবাত মুকলি ঠাইত থাকিবলৈ আপোনাৰ মন যাব। বাহিৰত ঘূৰা ফুৰা কৰি আপুনি আজি মানসিক শান্তি লাভ কৰা দেখা যাব। জীৱনসংগীৰ সৈতে অৱশ্যে সৰু কথাত মতভেদ আহিব পাৰে, গতিকে যিমান পাৰে কথা বতৰাৰ আপুনি নিজেই সংযম হ'ব, কাৰণ কিবা কথাই হয়তো মতভেদ মাজে সময়ে আনিব পাৰে। আপোনাৰ কিন্তু কৰ্মক্ষেত্ৰত হওক নতুবা আপোনাৰ চিন্তাধাৰাত হওক আজি অন্য ব্যক্তিতকৈ কিছু সলনি হোৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত দেখা যাব। কাৰণ অন্য ব্যক্তিয়ে যি কাম কৰে সেই কাম নকৰি আপুনি অকণমান বেলেগ কাম কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাৰ দিশত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। যিটো বিষয় আপুনি পঢ়ি খুব ভাল পায় সেইটো বিষয়হে আজি আপোনাৰ অধ্যয়ন কৰিবলৈ খুব মন যাব। কঠিন বিষয়ৰ পৰা দূৰত্ব বঢ়াও পৰিলক্ষিত হ'ব। কিন্তু আজি ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। আপোনাৰ পৰিয়ালৰো হয়তো কোনোবা ব্যক্তিয়ে নতুন সম্পত্তি ঘৰলৈ লৈ আনিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ সাহস আৰু মনোবল আজি বহুখিনি বাঢ়িব। গতিকে মনত আত্মবিশ্বাস আজি বহু বৃদ্ধি পোৱা দেখা যাব। আজি মানসিক শান্তিও লাভ কৰিব। গতিকে বৰ বিশেষ বাহিৰা চিন্তাও নাথাকে। আজি বাহিৰা চিন্তাবোৰ খুব কম হোৱা দেখা যাব। আজি কিন্তু ধন খৰচ কৰিবলৈ এওঁলোকে বৰ ভাবি নাথাকে, সোনকালে ধন খৰচ কৰি দিয়াও দেখা যাব। প্ৰয়োজনতকৈ অধিক কামো আজি কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। ধনৰ প্ৰয়োজনীয়তা আজি আপুনি বুজি পাব। আজি
প্ৰিয়জনৰ সৈতে সৰু সৰু কথাত মতভেদ আহিব পাৰে, গতিকে সৰু সৰু কথাত আপুনি লাগি নাথাকিব, কাৰণ সৰু কথাই কাজিয়া সূত্ৰপাতো হয়তো আনিব পাৰে। আকস্মিক যাত্ৰাৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ আপুনি হঠাৎ ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকে আজি বিবাহৰ কিবা প্ৰস্তাৱ হয়তো লাভ কৰিব পাৰে। ছ'চিয়েল মিডিয়াত অকণমান কিছু ব্যস্ত থাকিব, বিশেষকৈ মোবাইলৰ সৈতে তেওঁলোকৰ ব্যস্ততা আজি বাঢ়িব। লগতে মনত আজি তীব্ৰ ইচ্ছা শক্তিও বাঢ়িব, গতিকে কিবা এটা যদি আৰম্ভ কৰে সেইটো কাম কৰিহে এৰা দেখা যাব। মনত ইচ্ছা শক্তি আজি বহুখিনি বৃদ্ধি পাব। ক'ৰবাত ধাৰ্মিক ব্যক্তি নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ আজি উপদেশ আপুনি শুনিব লাগিব, কাৰণ আনৰ উপদেশে আপোনাক আজি উপকাৰ কৰাও দেখা যাব। বাহিৰা কিতাপ পঢ়িবলৈ খুব মন যাব। নিজৰ পাঠ্যপুথি বাহিৰে বাকী বাহিৰা কিতাপ পঢ়া শুনা কৰিবলৈ আজি আপোনাৰ মন যাব। ধৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি বহুখিনি বাঢ়িব, গতিকে লক্ষ্য কৰিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি মোবাইলত কিছু ব্যস্ত থকা দেখা যাব। আজি মোবাইলৰ জৰিয়তে আপোনাৰ কাম বনবোৰো হৈ উঠিব। লগতে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো অতি শুভ দিন, কাৰণ স্বাস্থ্য পাতিত দুৰ্বলতাবোৰ কমিব। আপোনাৰ যদি বেমাৰ আজাৰো চলি আছে সেই বেমাৰ আজাৰৰ পৰা সকাহ আজি লাভ কৰিব। দীঘলীয়াভাৱে ক'ৰবাত যদি ধন ইনভেষ্ট কৰি আহি আছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনাৰ সেই সঞ্চয় কৰা ধন সৎকামত লাগিব। দিনটোৰ শেষৰ ভাগত কিবা ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ আপুনি কিবা হয়তো প্ৰয়োজন পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি কথাবোৰ সোনকালে পাহৰা এওঁলোকক দেখা যাব, গতিকে যিমান পাৰে কথাবোৰ ভালদৰে মনত ৰখাৰ চেষ্টা কৰিলেই ভাল হ'ব। জীৱনসংগীৰ সৈতে সন্ধিয়াৰ সময়খিনি আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি গোটেই দিনটোৰ তুলনাত সন্ধিয়াৰ সময়খিনি আপুনি লক্ষ্য কৰিব খুব ধুনীয়াকৈ পাৰ হ'ব। নিজৰ বাবে সময়ো লাভ কৰিব আজি দিনটোৰ শেষৰ ভাগত। ৰাতিপুৱা যদিও কৰ্মব্যস্ততা থাকিব, কামৰ বোজা ৰাতিপুৱাৰ ভাগত থাকিব, কিন্তু দিনটোৰ শেষৰ সময়ত কামৰ বোজাবোৰো বহু পৰিমাণে কম হ'ব। কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। এওঁলোকে হয়তো প্ৰয়োজনতকৈ বেছি আজি কথা ক'বলগীয়া হ'ব পাৰে। আজি আনক সহায় কৰিবলৈ আপোনাৰ খুব মন যাব, বিশেষকৈ বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ ইচ্ছা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াৰ পৰা আজি হয়তো ইচ্ছা কিছু কমিব, যিটো কাৰণত অকণমান পঢ়া শুনা কাম বনবোৰ পিছুৱাই গৈ থকাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কিন্তু প্ৰয়োজনতকৈ বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। বাকী নতুন আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। নতুন পথেৰে ধন আগমনৰ
সম্ভাৱনা আজি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি আজি প্ৰাধান্যতা দিব লাগিব। নিজৰ কামতকৈও পৰিয়ালক আজি প্ৰাধান্যতা দিবলগীয়া হ'ব পাৰে। আজি কথা বতৰাত সংযম হৈ পৰিব, যিটো কাৰণত এওঁলোকে বহু কথা ভাবি চিন্তিহে কোৱা দেখা যাব। বেছি কথা এওঁলোকে আজি সিমান নকয়। লগতে পাৰিবাৰিক ক্ষেত্ৰত আপুনি কোৱা কথাবোৰ অৱশ্যে সকলোৱে মানিও চলিব। কঠিন পৰিস্থিতিও আজি আপোনাৰ বাবে সহজ সৰল হৈ পৰিব। কাম বনতো বিশেষকৈ আনে কৰিব নোৱাৰা কঠিন কামো আপোনাৰ আজি সহজ সৰল যেন লগা দেখা যাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে মাজে সময়ে আপোনাক আমনি কৰিব পাৰে। মাজে সময়ে হয়তো প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব, ফোনো হয়তো কৰি থাকিব পাৰে। আজি কিন্তু হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীয়েও আপোনাক সুখী কৰি ৰাখিবলৈ বহু চেষ্টা কৰিব। আজি দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে কৰিব নলগীয়া কামতো আপোনাক ব্যস্ত থকা পৰিলক্ষিত হ'ব। লগতে মনৰ ভাৱ কোনোবা ব্যক্তিক ক'বলৈ খুব ইচ্ছা যাব। যদি মনত কিবা আশা আছে, সেই আশাবোৰো আনক খুলি ক'বলৈ বহুখিনি মন যাব। লগতে আজি পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনত আহিব। পুৰণা দিনত লগ পোৱা কোনোবা বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হোৱাও আজি পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ মৰম চেনেহ আৰু সমৰ্থন লাভ কৰিব। লগতে বহুদিন পুৰণা বন্ধুৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। কোনোবাই অচিনাকি ব্যক্তিও আজি আপোনাক চিনাকি হৈ পৰা দেখা যাব। কোনোবাই উপদেশ দিবলৈ হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। সকলোৰে সৈতে বন্ধুত্বসুলভ সম্পৰ্ক আজি গঢ়ি উঠিব। বন্ধু আজি হয়তো সম্পৰ্কীয় ব্যক্তি হৈ পৰা দেখা যাব। কিন্তু প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে যিটো কথা কয় সেইটোৱে আপুনি মানি চলিব লাগিব। লগতে নতুন নতুন খা খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনাও কিন্তু বহুখিনি দেখা পোৱা গৈছে। দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত হয়তো কোনোবা প্ৰিয় ব্যক্তি আপোনাক খুব ধুনীয়াকৈ কথা বতৰা ক'ব পাৰে, যাৰ বাবে গোটেই দিনটো আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। আজি মানসিক সন্তুষ্টিও আপুনি লাভ কৰিব। জীৱনসংগীৰ মৰম চেনেহ আজি প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে আজৰি সময় উলিয়াই জিৰণি ল'বলৈ মন যাব, কাৰণ দিনটোৰ শেষৰ ভাগত অকণমান ভাগৰ অনুভৱ আপোনাৰ হ'ব পাৰে। আজি ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও বহুখিনি দেখা পোৱা গৈছে। আপুনি দিনটোৰ বেছি সময় ঘৰতে পাৰ কৰিব লাগিব, কাৰণ ক'ৰবাত যাবলগীয়া থাকিলেও সেই পৰিকল্পনাসমূহ আজি সাল সলনি হ'ব, যাৰ বাবে আপুনি ঘৰতে অতিবাহিত কৰিব লাগিব। আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কি কৰিলে নিজক ধুনীয়া দেখাব, সেই ধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত আহি থাকিব। কিন্তু পিতৃয়ে আপোনাক আজি হয়তো কিবা কাম কৰি দিবলগীয়াও হ'ব পাৰে। পিতৃয়ে মাজে সময়ে আপোনাৰ সেৱা শুশ্ৰূষা আজি কৰি থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব।
ধনুৰাশি ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত কিছু খৰচ হ'ব, গতিকে ঘৰৰ নামত আপোনাৰ আজি খৰচ পাতিবোৰ বাঢ়িব। আজি আপোনাৰ ব্যক্তিত্ব খুব সহজ সৰল হৈ পৰা দেখা যাব। লগতে শাৰীৰিকভাৱে আপোনাৰ বলাবল থাকিব, কাৰণ নতুনকৈ শৰীৰত আপুনি সুস্থতা লাভ কৰিব। বিগত দিনত দুৰ্বলতা আছিল যদিও আজি সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কমিব। লগতে পাৰিবাৰিক ক্ষেত্ৰত লাভ আৰু উন্নতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ হৈ যদি আপুনি কিবা কাম কৰে তেতিয়াহ'লে দেখিব সেই কামত আপোনাৰ নিশ্চয় লাভ হ'ব। আজি আপুনি প্ৰভাৱশালী হৈ পৰিব। সকলোতে আপোনাক সকলো ব্যক্তিয়ে গুৰুত্ব দিয়াও দেখা যাব। আপুনি মান সন্মান প্ৰতিষ্ঠাৰ লগতে প্ৰশংসাও লাভ কৰিব। আজি ঘূৰা ফুৰা কৰি আপোনাৰ খুব ভাল লাগিব, কাৰণ ঘৰত থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা যাব। আজি অৱশ্যে পৰিকল্পনাসমূহ আপুনি ভাবি থাকোঁতেই সময়বোৰ পাৰ হৈ যাব। কিবা যদি পৰিকল্পনা কৰিম বুলি ভাবি আছে, সেই কাম বনবোৰ আজিও হয়তো আপুনি ভাবি থাকোঁতেই দিনটো অতিবাহিত হ'ব। লগতে ভাল বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। নতুন কোনোবা বন্ধুৰ সৈতে আজি মিত্ৰতা বৃদ্ধি হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি যিকোনো কাম আপুনি সোনকালে শিকাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে সহজ সৰলতে এওঁলোকে কাম বনবোৰ শিকি উঠা দেখা যাব। লগতে আজি ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ আপোনাৰ পলম হ'ব, কাৰণ পুৱাৰ ভাগত বিভিন্ন ধৰণৰ খেলি মেলি আপোনাৰ হ'ব পাৰে। ক'ৰবাত বিশেষকৈ যদি যাত্ৰা কৰিবলগীয়া আছে অকণমান পলম হ'ব। মাতৃয়ে আপোনাক আজি বহুখিনি মৰম চেনেহ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি লিখা পঢ়াতকৈ বেলেগ কামত ব্যস্ত থকা দেখা যাব। আজি অৱশ্যে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কি কৰিলে নিজক ধুনীয়া দেখিব, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আজি চলি থাকিব। লগতে আনক আপুনি উৎসাহিত কৰি তোলা দেখা যাব, কাৰণ আজি মটিভেশ্যন আপুনি আনক দিয়া দেখা যাব। আপোনাৰ কথা বতৰাই আনক কিছু প্ৰভাৱিত কৰি তুলিব। সাজোন কাচোনত কিছু আপুনি ব্যস্ত থাকিব লাগিব। লগতে উপাৰ্জনৰ নতুন পথ মুকলি হ'ব, যিটো কাৰণত নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদি আপুনি ঘৰৰ পৰা ক'ৰবাত বাহিৰত থাকে তেতিয়াহ'লে ঘৰত আহিবলৈ আপোনাৰ খুব মন যাব, কাৰণ ঘৰলৈ আজি সঘনাই মনত পৰি থকাও দেখা যাব। প্ৰিয়জনৰ কিবা ভাল খবৰো আপুনি আজি শুনিবলৈ পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ সকলো কাম শেষ কৰি সন্ধিয়াৰ সময়ত হয়তো ক'ৰবাত ওলাই যাব ইচ্ছা কৰাও দেখা যাব। ফুৰিবলৈ আজি আপোনাৰ দিনটোৰ শেষৰ সময়খিনিত মন যাব। আজি ভাল সুবিধাও আপোনাৰ সন্মুখত আহিব, গতিকে খুব কম সময়ৰ বাবে হ'লেও আপোনাৰ সন্মুখত কিবা ভাল সুবিধা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নিজতকৈ সৰু ব্যক্তিক আজি ক'ৰবাত ফুৰাব লৈ যাবলগীয়াও হয়তো হ'ব পাৰে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পঢ়াত নজনা বিষয় অধ্যয়ন কৰিবলৈ খুব মন যাব। বিশেষকৈ নতুন নজনা কথা জানিবলৈ আৰু শিকিবলৈ এই মকৰ ৰাশি ব্যক্তিসকলে আজি ইচ্ছা প্ৰকাশ কৰাও পৰিলক্ষিত হ'ব। কিন্তু অৱশ্যে ৰাতিপুৱাৰ ভাগতে আপোনাৰ হয়তো নতুন খবৰো কিবা আহিব পাৰে, কাৰণ ৰাতিপুৱাৰ ভাগত গুৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ কিবা নতুন খবৰ লৈ আনিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি একাধিক বন্ধু বান্ধৱৰ সৈতে যোগাযোগত অহা দেখা যাব। নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ আজি যোগাযোগ বাঢ়িব। আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ খুব মন যাব। ঘৰত থকাৰ বিপৰীতে দিনটোৰ বেছি সময় আপোনাৰ আজি ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। হাঁহি ধেমালি ফূৰ্তি আনন্দবোৰ আজি বাঢ়িব। লগতে যি ব্যৱসায়ত আপুনি আনৰ সৈতে লগ হৈ কৰি আছে সেই ব্যৱসায়ত অকণমান সতৰ্ক থকাৰ প্ৰয়োজন আছে, কাৰণ লগ হৈ কৰা ব্যৱসায়ত আজি আৰ্থিক লোকচানো হয়তো হ'ব পাৰে। আজি ঘৰুৱা পৰিৱৰ্তন কিছু আহিব। ঘৰত হয়তো সৰু সুৰা পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। আজি প্ৰেম সম্পৰ্কত কোনোবা অন্য ব্যক্তিয়ে আপোনাৰ প্ৰেম সম্পৰ্কত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে যিমান পাৰে প্ৰেম সম্পৰ্কত আনৰ কথা নুশুনাটোৱেই ভাল হ'ব। কিন্তু বৈবাহিক ক্ষেত্ৰত শুভ খবৰ অহাৰ সম্ভাৱনা আছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি ঘৰত কিবা শুভ খবৰ নিশ্চয় আহিব। আজি একেটা কাম নিৰন্তৰভাৱে কৰিবলগীয়াও হ'ব পাৰে, কাৰণ এটা কামত ধৰি থাকিলে সেই কাম বনবোৰ নোহোৱালৈকে তেওঁলোকে নিৰন্তৰ একেটা কামত লাগি থকাও পৰিলক্ষিত হ'ব। আজি মাতৃপক্ষৰ কিবা শুভ খবৰ আপুনি শুনিবলৈ পাব। লগতে দিনটোৰ শেষৰ ভাগত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সাঁচতীয়া ধন খৰচ হয়তো হ'ব পাৰে, কাৰণ ৰাতিপুৱাৰ ভাগত খৰচ কৰিব নালাগিলেও আপুনি দিনটোৰ শেষৰ ভাগত সাঁচি থোৱা ধন কিছু খৰচ কৰিব লাগিব। বিদ্যাত আকস্মিকভাৱে হয়তো কিবা খবৰ আজি আপোনাৰ আহি পৰিব, কাৰণ শিক্ষা ক্ষেত্ৰত নতুন কিবা খবৰ অহাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কিবা ভাল খবৰ লাভ কৰিব। আজি যদি হাতত অতিৰিক্ত ধন আছে সেই ধন ক'ৰবাত ইনভেষ্ট কৰাটো ভাল হ'ব, কাৰণ আজি সঞ্চয় কৰা ধনবোৰ আপোনাৰ বহু কামত আহি পৰিব। ঘৰত যদি কোনোবা শিশু আছে সেই শিশুসকলৰ স্বাস্থ্যত কিছু আজি দুৰ্বলতা আহিব, নতুবা সৰু সুৰা পৰিৱৰ্তনো আহিব পাৰে। কিন্তু আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হোৱাও পৰিলক্ষিত হ'ব। আজি আপুনি বিবেক আৰু বুদ্ধিৰে যিকোনো কাম কৰা দেখা যাব। গতিকে আনৰ কথাত ভুল নাযায়। আনে মিছা কথা ক'লে সেই কথাবোৰ সোনকালে বুজি উঠা দেখা যাব। আৰু বিশেষকৈ কথা বতৰাৰে আনক প্ৰভাৱিত কৰা ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। কিন্তু কাজিয়া পেচালৰ পৰা কিছু দূৰত থাকিব। কাজিয়া পেচালে আপোনাৰেই কিছু ক্ষতি আজি দিনটোত কৰিব পাৰে। জীৱন সংগীয়ে আপোনাক মনৰ কিবা কথা আজি খুলি ক'ব। লগতে মিত্ৰ কুটুম্বৰ সৈতেও আজি যোগাযোগ বাঢ়িব। বিশেষকৈ ঘৰৰ কোনোবা আলহী অতিথিৰ সৈতে আপোনাৰ যোগাযোগ আজি বৃদ্ধি পাব। বিগত দিনত হয়তো যোগাযোগ কিছু কমিছিল, আজি পুনৰ যোগাযোগ হৈ পৰা দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ ঘৰৰ পৰা বাহিৰত ক'ৰবাত ঘূৰিব ফুৰিবলৈ আজি মন যাব। শিক্ষাৰ নামতেই হওক অথবা বেলেগ কিবা কাৰণতেই হওক, আজি ঘৰৰ পৰা বাহিৰত ক'ৰবাত ওলাই যাবলৈ মন যাব। লগতে আপোনাৰ সংগীতৰ প্ৰতি ৰুচি ধাউতিবোৰ বাঢ়িব, যিটো কাৰণত সংগীত শুনিবলৈও মন যাব, চিনেমা চাবলৈ মন যাব। গতিকে মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় পাৰ কৰিবলৈ মন যাব।
ঘৰত ধন সম্পত্তিও আজি বাঢ়ি পৰিব, কাৰণ কোনোবা ঘৰত সদস্যই হয়তো আজি সম্পত্তি ক্ৰয় কৰি আনিব পাৰে। যিকোনো সৰু সুৰা ভাৱে হ'লেও সম্পত্তি আজি আপোনাৰ ঘৰলৈ আহি পৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।